11 এপ্ৰিলত জালুকবাৰীত বাৰ্কাছ 18 নামৰ এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট মুকলি হ'ল। 11 এপ্ৰিল শুকুৰবাৰে ৰেষ্টুৰেণ্টখন মুকলি কৰে গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে। সাংসদগৰাকীৰ লগত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন সৰণী, আৰবীয় জনপ্ৰিয় খাদ্য চিকেন মন্দি, কাবাব, বিৰিয়ানী ইত্যাদি নানান সুস্বাদু খাদ্য উক্ত ৰেষ্টুৰেণ্টখনত উপলব্ধ হ'ব। অতি কম মূল্যত আৰু হাইজেনিক পৰিৱেশত এসাঁজ মন ভৰাই খুৱাবৰ বাবে বাৰ্কাছ 18 সাজু বুলি স্বত্বাধিকাৰী বাহাৰুল আলীয়ে জানিবলৈ দিয়ে। সাংসদ কলিতা মেধি আৰু মেয়ৰ সৰণীয়ে ৰেষ্টুৰেণ্টখনৰ উত্তৰোত্তৰ কামনা কৰে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। খুব ভাল লাগিছে আৰু এটা খুব সুন্দৰ মানে ঠাইডোখৰ খুব সুন্দৰ আৰু সকলো ৰাইজৰ কাৰণে আমাৰ খুব উদ্যমী যুৱক বাহাৰুলে বাৰ্কাছ 18 নামেৰে খুব সুন্দৰ এখন ফেমিলি ৰেষ্টুৰেণ্ট ইয়াত আজি আৰম্ভণি কৰিছে আৰু আমাৰে সৌভাগ্য যে এই শুভাৰম্ভণি আমাৰ দ্বাৰাই হৈছে আৰু সকলো ৰাইজৰ কাৰণে খুব সুন্দৰ ব্যৱস্থাপনাৰে খুব সুন্দৰ মেনু আমি চাইছোঁ যে তাত ইয়াত এই অঞ্চলত যিহেতু এনেধৰণৰ ফেমিলি ৰেষ্টুৰেণ্ট ইয়াত মই দেখা নাই, গতিকে এইখন সকলো ৰাইজৰ কাৰণে এখন খুব প্ৰিয় ঠাই হ'ব। সকলোৱে নিজৰ পৰিয়ালক লৈ আহক আৰু ইয়াত বাৰ্কাছ 18ত পৰিয়ালৰ সৈতে আপোনালোকে এনজয় কৰক আৰু খুব ধুনীয়াকৈ সৰু সৰু পাৰ্টি, বাৰ্থডে পাৰ্টি এনেকুৱা ধৰণৰ এৰেঞ্জমেণ্টটো ইয়াত আপোনালোকে কৰিব পাৰিব আৰু মেনুটো খুব সুন্দৰ সুন্দৰ মানে ৰেচিপিবোৰ আছে আমি দেখিছোঁ। গতিকে সকলোৱে আজি এটা খুবেই মোৰ কাৰণে ভাল দিন। বাৰ্কাছ 18 বুলি এটা মই ফেমিলি ৰেষ্টুৰেণ্ট আজি অ'পেনিং কৰিলোঁ। যিহেতু অ'পেনিঙত মাননীয় MP বাইদেউ আছিলে আৰু মৃগেন সৰণীয়া মেয়ৰ ডাঙৰীয়া আছিলে। তে এটা মানে লক্ষ্য এটা কৰি কিনে মোৰ এটা খুব এটা এম এটা আছিলে এটা ফেমিলি ৰেষ্টুৰেণ্ট কৰিবৰ কাৰণে। আৰু যিটো আজি ভাল লোকেশ্যন এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ সন্মুখত ফেমিলি ৰেষ্টুৰেণ্ট এটা অ'পেনিং কৰা হ'ল নতুন এয়াৰপৰ্ট ৰোডত। নতুন প্ৰজন্মবিলাকৰ কেনে এটা চিন্তা কৰি কেনে খুব ভাল পাব ফেমিলিখিনি আহি কেনে। ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা আছে, খোৱা খানাখিনি খুব ভাল হেৰি আছে, মানে ৰিজনেবল হেৰি প্ৰাইজত আছে। খাই কিনে খুব ভাল পাব ফেমিলিখিনি, আহি কিনে খুব ভাল পাব। আৰু মই বিচাৰোঁ চব ফেমিলিখিনি আহক এবাৰ, আহি কেনে ইয়াৰে খোৱাৰ জুতিটো এবাৰ লৈ যাওক। মই মানে মেনুত আছে মেইন ইয়াতে স্পেচিয়েলি হ'ব মোৰ মাণ্ডি আৰু কাবাব প্লেটাৰৰ, যিটো আপোনাৰ মাটন, চিকেন, ফিছৰ সেইটোৰ ওপৰত মানে মেইন ফ'কাছ আছে মাণ্ডিৰ ওপৰত। আৰু যিহেতু গুৱাহাটীত কোনো তেনেকুৱা মাণ্ডি নাই, মই হায়দৰাবাদৰ যোনটো অৰিজিনেল টেষ্টটো সেইটো দিবলৈ ইয়াতে বিচাৰিছোঁ। হয়, আমাৰ জালুকবাৰী অঞ্চলৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ সন্মুখত এক সুন্দৰভাৱে বাৰ্কাছ 18 নামৰ নতুনকৈ এখন আমাৰ ৰেষ্টুৰেণ্ট আমাৰ মুকলি কৰিছোঁ আজি। ইয়াতে আমাৰ উদ্যোগী যুৱক বাহাৰুল আলী ডাঙৰীয়াই তেওঁ নিজে সুন্দৰভাৱে ইয়াতে এই ৰেষ্টুৰেণ্টটো বনাইছে। আমি আশা কৰিছোঁ ইয়াতে খুব সুন্দৰকৈ খাদ্য ইয়াতে পাব। মাননীয় মুখ্যমন্ত্ৰী কৈছে গুৱাহাটী কেনেকৈ উন্নতি হৈছে আৰু ইয়াতে এনেধৰণৰ ৰেষ্টুৰেণ্টৰ বহুতো আৱশ্যকতা আছে। আজিকালি গুৱাহাটীৰ মানুহখিনি ৰাতি বহুখিনি ৰেষ্টুৰেণ্টত এনেধৰণৰ মানে খুব ভাল খাদ্য বিচাৰি যায়। তো নিশ্চয়কৈ ইয়ালৈকেও আহিব আৰু আমাৰ ইয়াৰ আগত যি ইয়াৰ পৰা আজাৰা আছে বা ধাৰাপুৰ আছে তাৰ পৰা ব্যক্তিসকলে আহি পাব। গুৱাহাটীৰ মাজমজিয়াত হোৱাৰ কাৰণে ইয়াৰ কাৰণে খুব ভাল হ'ব। আৰু যিহেতু ইয়াতে সুন্দৰ আহাৰ পায়, এইটো আমি বহুখিনি আহাৰ আমি খাবলৈ পালোঁ। নিশ্চয়কৈ ইয়াৰ পৰা ৰাইজে খুব ভাল পাব। আৰু আমাৰ বাহাৰুল ডাঙৰীয়াক মই এটা অনুৰোধ কৰিছোঁ যে খাদ্য সামগ্ৰী খুব টেষ্টি হ'লেও দামটো যদি খুব ভালকৈ ৰাখে তেতিয়া মানুহ বেছি আহিব। মানে দাম কম হ'লে চেল বেছি হ'ব আৰু চেল বেছি হ'লে পাব্লিচিটি হ'ব আৰু সুন্দৰভাৱে হ'ব। তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেখেতৰ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই হোটেলৰ পৰা বহুখিনি